মই প্ৰথমতেই আমাৰ যিটো NGO ভিছন স্প্ৰিংক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছোঁ। তেখেতলোকে আজি আমাৰ মাজলৈ আহি অতি ভিতৰুৱা অঞ্চলবোৰত যি চকু চিকিৎসা শিবিৰ বিনামূলীয়াকৈ চকু চিকিৎসা শিবিৰ পাতি এই গাঁৱৰ মানুহখিনিক যথেষ্ট উপকৃত কৰিছে আৰু ময়ো তেখেতলোকক সহায় সহযোগ আগবঢ়াইছোঁ। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে আমাৰ বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়কৰ সভাপতি হিচাপে মই তেখেতলোকৰ লগত সহায় সহযোগ আগবঢ়াইছোঁ আৰু এই ভিতৰুৱা অঞ্চলত যে কোনোদিনে নোহোৱা যিটা বিনামূলীয়া চকু চিকিৎসা শিবিৰ বা অন্যান্য চিকিৎসা শিবিৰ ইয়াত কোনোদিন হোৱা নাই বুলি মই জানিবলৈ পাইছোঁ। সেইকাৰণে অসম অৰুণাচল সীমান্ত অতি ভিতৰুৱা গাঁওবোৰত মই শিবিৰবিলাক পাতিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পাছত আমি আমাৰ যি জয়পুৰ অঞ্চল আছে, ধূনাজুলি অঞ্চল আছে, কয়লাজুলি অঞ্চল আছে, এইবিলাকত আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰ পাতিম আমাৰ এই ভিছন স্প্ৰিঙৰ সহায়ত।